এইবাৰ কোনসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু আপোনালোকে কিন্তু অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে কেইটামান কাম অতি সোনকালে কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে কি কাম কৰিব লাগিব আৰু কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল আৰু এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, আৰু যিসকলে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিছিল আৰু নাম চিলেকশ্যন হোৱা নাই, এতিয়া সেইসকলে কি কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিছিল আৰু নাম চিলেকশ্যন হোৱা নাই, যিহেতু বৰ্তমান অৰুণোদয় আঁচনি ভেৰিফিকেশ্যনৰ কাম চলি আছে, এতিয়া কিন্তু যিসকলে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছিল আৰু নাম চিলেকশ্যন হোৱা নাই, এতিয়া কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত অথবা যিটো আপোনালোকৰ ব্লকত আছে তাত যাই কিন্তু আপোনালোকে যোগাযোগ কৰিব লাগিব। বৰ্তমান কিন্তু অৰুণোদয় আঁচনিৰ ভেৰিফাইৰ কাম চলি আছে। নিশ্চয় আপোনালোকে সকলোৱে জানে যে আগষ্ট মাহৰ 1 তাৰিখে সকলোৱে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। সেইকাৰণে যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে, এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে। যিসকলে আগত অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল, এইবাৰ কিন্তু বহুতে মানুহে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে কিন্তু যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে, ইতিমধ্যে কিন্তু আপোনালোকৰ পঞ্চায়তত অৰুণোদয় আঁচনিৰ লিষ্টটো আহি গৈছে। যিসকলৰ লিষ্টত নাম আহিছে, এইবাৰ কিন্তু সেইসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। যিহেতু অৰুণোদয় আঁচনিৰ ভেৰিফাইৰ কাম চলি আছে, যিসকলে আগত অৰুণোদয় আঁচনিত আবেদন কৰিছিল আৰু নাম চিলেকশ্যন হোৱা নাই, অথবা যদি আপোনাৰ গাঁৱত কোনোবাই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈ আছে, তেনেহ'লে কিন্তু আপোনালোকে অতি সোনকালে আপোনালোকৰ পঞ্চায়তত যোগাযোগ কৰিব লাগিব। যিহেতু বৰ্তমান অৰুণোদয় আঁচনিৰ ভেৰিফাইৰ কাম চলি আছে, সেইকাৰণে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যোগাযোগ কৰি আপোনালোকে আৰু ডকুমেণ্ট জমা কৰিব লাগিব। তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। বহুতে মানুহে কিন্তু নাজানে যে বৰ্তমান অৰুণোদয় আঁচনি কাম চলি আছে। যিহেতু আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনি পইচাৰ ধন বিতৰণ কৰা হ'ব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তথাপিও আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক। আৰু যিসকলে অৰুণোদয় আঁচনি পইচা পাই আছে, সেইসকলে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰিব যে আপোনালোকৰ বেংকৰ একাউণ্টৰ EKYC ভেৰিফাই আছে নে নাই। যদি নাই, তেনেহ'লে আপোনালোকে EKYC ভেৰিফাই কৰি ল'ব, নহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমাব। অতি সোনকালে এইকেইটা কাম কৰি লওক।